ডিএইচএছৰ ফালৰ পৰা দুখন নতুন জব ভেকেন্সি নটিফিকেশ্যন পাব্লিছ হৈছে। এখন পাব্লিছ হৈছে হেল্থ ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ পৰা আৰু আন এখন পাব্লিছ হৈছে হেল্থ ছাৰ্ভিচ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা। এই দুখন নটিফিকেশ্যনত টোটাল 1555টা পদ খালী থকা বুলি কোৱা হৈছে। তো এই নটিফিকেশ্যন দুখনত কি দিয়া আছে, ইয়াতে পোষ্ট কি আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব ইত্যাদি সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাই থাকিব। আমি যদি প্ৰথম নটিফিকেশ্যনখন চাওঁ, এইখন পাব্লিছ হৈছে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আসামৰ ফালৰ পৰা। আৰু ইয়াতে কৈছে টোটাল 919টা গ্ৰেড 3 লেভেলৰ টেকনিকেল পোষ্ট আছে। আৰু এই পোষ্ট কেইটা হৈছে ANM, ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। আমি যদি অলপ তললৈ স্ক্ৰল কৰোঁ, প্ৰথমতে ইয়াতে দিয়া আছে নোটিফিকেশ্যন পাব্লিছড বাই ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আসাম। ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে আৰু টোটাল ভেকেণ্ট পোষ্টৰ সংখ্যা দিয়া আছে 919টা। আৰু ইয়াতে পোষ্ট কেইটাৰ নাম দিয়া আছে ANM, ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। এইকেইটা গ্ৰেড 3 লেভেলৰ পোষ্ট হয়, টেকনিকেল পোষ্ট হয়। আৰু এই পোষ্ট কেইটাৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে ভাল কথা হৈছে যে ইয়াতে একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে। অনলাইন এপ্লাই কৰাৰ কাৰণে ইয়াতে একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে। এতিয়া যদি পোষ্ট ৱাইজ ভেকেন্সি চাওঁ, প্ৰথমতে ইয়াতে ANM পোষ্ট, টোটাল ইয়াতে ভেকেন্ট পোষ্ট আছে 181। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 95, SCৰ কাৰণে আছে 12টা, STPৰ কাৰণে আছে 17টা, STHৰ কাৰণে আছে 9টা, OBC MOBCৰ কাৰণে আছে 43 আৰু টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে আছে 6টা। ষ্টাফ নাৰ্ছৰ টোটাল ভেকেন্ট পোষ্ট আছে 446, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 230টা, SCৰ কাৰণে আছে 31টা, STPৰ কাৰণে আছে 44, STHৰ কাৰণে আছে 22, OBC MOBCৰ কাৰণে আছে 106, টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে আছে 13টা। আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে ইয়াতে টোটাল ভেকেন্ট পোষ্ট আছে 292টা, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 28, SCৰ কাৰণে আছে 38, STPৰ কাৰণে আছে 54, STHৰ কাৰণে আছে 27, OBC MOBCৰ কাৰণে আছে 130 আৰু টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে ইয়াতে পদ খালী আছে 15টা। এই পোষ্ট কেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব 9 ডিচেম্বৰ তাৰিখৰ পৰা আৰু 18 ডিচেম্বৰ তাৰিখলৈ অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াতে এজ লিমিট দিয়া আছে, মিনিমাম এজ লিমিট 18 ইয়াৰ্ছ, সবকেইটা পোষ্টৰ কাৰণে সেম দিয়া আছে। মেক্সিমাম এজ লিমিট ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে দিয়া আছে 40 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে দিয়া আছে 43 ইয়াৰ্ছ, SC STৰ কাৰণে দিয়া আছে 45 ইয়াৰ্ছ আৰু PWD কেটেগৰীৰ কেণ্ডিডেটছৰ কাৰণে দিয়া আছে 50 ইয়াৰ্ছ। এতিয়া যদি আমি স্যালাৰি আৰু কোৱালিফিকেশ্যন চাওঁ, প্ৰথমতে ইয়াতে ANM পোষ্টৰ কাৰণে ইয়াতে পে স্কেল থাকিব 14,000 টকাৰ পৰা 70,000 টকালৈ আৰু গ্ৰেড পে থাকিব 6,200 টকা। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে ANM ট্ৰেইনিং পাছ কৰা থাকিব লাগিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। নেক্সটত ষ্টাফ নাৰ্ছ পোষ্টৰ কাৰণে পে স্কেল থাকিব 14,000 টকাৰ পৰা 70,000 টকালৈ আৰু গ্ৰেড পে থাকিব 6,800 টকা। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে GNM ডিপ্লোমা বা BSc নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে পে স্কেল থাকিব 14,000 টকাৰ পৰা 70,000 টকালৈ
আৰু গ্ৰেড পে থাকিব 6,800 টকা। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে জিএনএম ডিপ্ল'মা বা বিএছচি নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব, আৰু লগতে কৈছে কমপক্ষে 1 বছৰৰ কাৰণে আইচিইউত কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব, আৰু অনলাইন এপ্লাই কৰাৰ লিংক ইয়াতে তলতে দিয়া আছে। এই লিংকটো হয়। এই লিংকটো বৰ্তমানলৈকে এক্টিভ হোৱা নাই, এইটো 9 ডিচেম্বৰ তাৰিখে এক্টিভ হ'ব। তো 9 ডিচেম্বৰ তাৰিখৰ পৰা আপোনালোকে ইয়াতে আহি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এই কথাখিনি বন্ধুসকল আমি অলপ পিছত ডিছকাছ কৰি আছো। আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যনখন পঢ়ি চাব বিচাৰে, আপোনালোকে এই লিংকটোত ক্লিক কৰি দিলে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন পঢ়িব পাৰিব। এইখন অফিচিয়েল নটিফিকেশ্যন হয়, আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাই ল'ব পাৰিব। এতিয়া আমি নেক্সট যোনখন এডভাৰটাইজমেণ্ট পাব্লিছ হৈছে সেইখন অলপ চাই লওঁ। এই নটিফিকেশ্যনখন পাব্লিছ হৈছে হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা। ইয়াতে কৈছে টোটাল 636 পোষ্ট আছে, গ্ৰেড 3 টেকনিক্যাল পোষ্ট হয়। পোষ্টৰ নাম ইয়াতে দিয়া আছে ANM, অক্সিলিয়াৰী নাৰ্ছ এণ্ড মিডৱাইফ। আমি যদি অলপ তললৈ স্ক্ৰল কৰোঁ, ইয়াতে দিয়া আছে নটিফিকেশ্যন পাব্লিছড বাই ডিৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ FW আছাম। ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে। টোটাল পোষ্টৰ সংখ্যা ইয়াতে দিয়া আছে 636। ইয়াতে পোষ্টৰ নাম দিয়া আছে ANM, আৰু বাকী এই ডিটেইলছবোৰ প্ৰিভিয়াছ যোনখন নটিফিকেশ্যন আছিল সেইখনৰ লগত সেম আছে। ইয়াতেও আপোনাৰ ষ্টাৰ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন দিয়া আছে 9 ডিচেম্বৰ, আৰু এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট 18 ডিচেম্বৰ। ইয়াতেও এজ লিমিট আগৰ পোষ্টবোৰৰ দৰে সেম আছে। প্ৰিভিয়াছ আমি যোনখন নটিফিকেশ্যন চালো তাতে যেনেকৈ দিয়া আছে এজ লিমিট, ইয়াতেও সেমে আছে। ইয়াতেও ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু পে স্কেল দৰে সেম আছে। ইয়াতে অকল ভেকেঞ্চি কেইটা বেলেগকে দিয়া আছে। ইয়াতে টোটাল পোষ্ট আছে 636, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 324, SCৰ কাৰণে আছে 44, STPৰ কাৰণে আছে 64, STHৰ কাৰণে আছে 32, OBC OBCৰ কাৰণে আছে 153, আৰু টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ কাৰণে আছে 19টা। আপোনালোকে যদি এইখন অফিচিয়েল নটিফিকেশ্যন পঢ়ি চাব বিচাৰে, ইয়াতে লিংক দিয়া আছে। এই লিংকটোত ক্লিক কৰিলে আপোনালোকে এই অফিচিয়েল নটিফিকেশ্যনখন পঢ়ি চাব পাৰিব। অফিচিয়েল নটিফিকেশ্যনখন মই আপোনালোকক দেখাই দি আছো। এইখন অফিচিয়েল নটিফিকেশ্যন আপোনালোকে বিচাৰিলে এবাৰ পঢ়ি চাই ল'ব। আৰু ইয়াতেও অনলাইন এপ্লিকেশ্যনৰ লিংক 9 ডিচেম্বৰৰ পৰা এক্টিভ হ'ব। তো 9 ডিচেম্বৰৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। আৰু এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আৰু ফাৰ্ষ্ট কমেণ্টতো মই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকবোৰ দি দিম। আপোনালোকে তাতেও গৈ অফিচিয়েল নটিফিকেশ্যনবোৰ চাই ল'ব পাৰিব। ইয়াতে কৈছে আপোনালোকক দুয়োখন নটিফিকেশ্যনৰ এগেইনষ্টত বেলেগ বেলেগকৈ এপ্লিকেশ্যন কৰাৰ প্ৰয়োজন নাই। আপোনালোকে যিকোনো এটা ডিৰেক্টৰেটৰ এগেইনষ্টত এপ্লাই কৰিব, আৰু আপোনাৰ এপ্লিকেশ্যন দুয়োটা ডিৰেক্টৰেটৰ এগেইনষ্টত যিবোৰ ভেকেঞ্চি আছে সেইবোৰৰ কাৰণে কনচিডাৰ কৰি ল'ব। তো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।